নমস্কাৰ জনাইছো সকলোকে আৰু মোৰ অন্য এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি যেহেতু মহাশিৱৰাত্ৰি আমি ঘৰতে অকমানকে কিবা এটা আয়োজন কৰিছো আৰু এতিয়া তাতে লাগি আছো। আপোনালোকক অকমানকে দেখুৱাই থাকিম কি কৰো। আৰু এয়া শুনিছেই চাগে আপোনালোকে বেকগ্ৰাউণ্ডত বাজি আছে। আমাৰ ঘৰৰ ওচৰতো এভাগ পূজা হৈ আছে, তাতো হেয়া নাম প্ৰসংগ কৰি আছে। ভিডিঅ'টো দিয়া অকমান মোৰ লেটেই হৈছে, মানে ময়ো ব্যস্ত হৈ আছো এইকেইদিন। আৰু এইফালে এয়া মই বনাই আছো পায়স, যেহেতু শিৱৰাত্ৰি সেইকাৰণে অকমান পায়স বনাই ললো। এয়া কেনেকুৱা লাগিছে আপোনালোকে দেখি ভাল পাইছেনে বাৰু? আজি ৰেচিপি দিয়া নাই আৰু সকলোৱে পায়সৰ ৰেচিপি জানেই। পায়স বনাই হৈ যোৱাৰ পাছত এতিয়া আহিছো ফুলনিলে, ফুল কেইপামান ছিঙি লওঁ বুলি। নিজৰ ঘৰৰ ফুল দিবলৈ পাই যে মোৰ ইমান ভাল লাগিছে। নিজৰ ঘৰৰ মানে মই নিজেই কৰা ফুল, সেইকাৰণে আৰু বেছি ভাল লাগিছে। একদম ফ্ৰেছ ফুল বাবাৰ আগত দিব পাৰিম, সেইটো কাৰণে আৰু বহুত ভাল লাগিছে। এনেকৈ লাহে লাহে সকলোখিনি মানে ৰেডি কৰি আছো আৰু যা যোগাৰখিনি এনেকৈ সকলোখিনি কৰি আছো। আৰু এইফালে চাওকচোন, মই মানে বাহিৰলৈ আহিলে চব আহে। এয়া হেপী, কালু, মানে বাকী নাই আৰু গোটেই সোপা আমাৰ আহি যাব আৰু বাহিৰলৈ। এইবাৰ মই মন্দিৰলৈ যাবলৈ নাপালোঁ, মানে ব্যস্ত হৈ থকাৰ কাৰণে নোৱাৰিলোঁ। আচলতে ঘৰতে কৰিছোঁ আৰু একো নাই, ঘৰত মন্দিৰত একেই কথা নহয় জানো। আমি আচলতে য'তেই বাবাক বিচাৰোঁ আমি তাতে পাম। সেইকাৰণে এয়া যা যোগাৰ কৰি মেলি তাৰ পাছত মই ভাবিলোঁ অকণমান ধূনা দিওঁ। ধূনা দিলে ঘৰটো অকণমান ভাল লাগে। গোটেই ঘৰত ধূনা ফুৰাই দিলোঁ। আৰু মই অৱশ্যে পূজাভাগ দিনৰ পৰাই কৰিবলৈ লৈছোঁ, মানে এতিয়া বাজিছে 4:30, 5টামান বাজিছে। আৰু এতিয়া মই ধূনা দি গোটেই ঘৰৰ দৰ্জা খিৰিকীবিলাক ধুনীয়াকৈ মেলি দিম। ভাল লাগে গোটেই যেতিয়া ধূনা দিওঁ, খুব ভাল লাগে পৰিৱেশটো। তাৰপাছতে এয়া সকলোখিনি ৰেডি কৰি মেলি এয়া আমি বহিছোঁহি আহি থাপনাত। আৰু এইফালে এয়া চাওকচোন আমাৰ হেপী, ইয়াৰো মানে কি ক'ব, এনেকুৱা ভক্তি। সকলোখিনি যা যোগাৰ কৰি মেলি এতিয়া মই ধুমাধুম পূজা কৰাত লাগিছোঁ। আৰু এফালে আকৌ যাবলৈও আছে সন্ধিয়া, সেইকাৰণে নিজৰ ঘৰৰ পূজাভাগ ধুনীয়াকৈ কৰি লৈছোঁ। আৰু এয়া চাওকচোন আমাৰ থপনা ভাগ আপোনালোকক দেখুৱাইছোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব দেই। আৰু থপনা ভাগত আপোনালোকেও সেৱা কৰিব, সকলোৰে মনৰ কামনাবিলাক পূৰ্ণ হ'ব। এয়া অগ্নিনাভ বাবাকো মই ইয়াতে আনি ৰাখিছোঁ। আৰু এয়া চাওক, মোৰ নিজৰ হাতেৰে কৰা ফুলেৰে আজি সজাইছোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এইফালে চাওকচোন, আমি এতিয়া প্ৰাৰ্থনা এভাগ গাবলৈ লৈছোঁ। আৰু লগতে আমাৰ হেপীক দেখিছেনে, ইমান ধুনীয়াকৈ পৰি সিও সেৱা কৰি আছে। মানে আমি গাই থকালৈকে সি তাতেই তেনেকেই থাকিলে। তাৰ পাছতো তাৰ ইমান ফূৰ্তি, মানে কি ক'ব আৰু। আপোনালোকে আকৌ কুকুৰকো থপনাৰ ভিতৰত সোমোৱাইছে, মানে এনেকুৱা বুলি কোনেও যাতে বেয়াকৈ কমেণ্ট নকৰে, কাৰণ আমি তাক নিজৰ ঘৰৰ সদস্য বুলিয়ে ভাবোঁ। আৰু সিও ইমান ধুনীয়া, তাৰ ভক্তি দেখিছেনে। ঘৰত মানে কিবা এটা পাতিলে তাৰ বিৰাট ফূৰ্তি হয় হেপীৰ। আৰু মায়েও ঘৰত নাম গাই থাকে, আৰু সিও ওচৰত বহি বিৰাট ধুনীয়াকৈ শুনি থাকে। সকলোখিনি বাৰু ভিডিঅ' কৰা নহ'লে, তাৰ মানে উৎপাতখিনি আমি অৱশ্যে ভিডিঅ' কৰাই নহ'লে, সেইখিনি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। তেতিয়া আপোনালোকে গম পালেহেঁতেন তাৰ মানে কেনেকুৱা ফূৰ্তি। কিবা এটা কৰিলে সি বিৰাট ভাল পায়, আৰু এনেকৈ সি বহিয়ে থাকে আমাৰ লগত। ধুনীয়াকৈ আমাৰ পূজাভাগ কৰি হৈ গ'ল। তাৰপাছত এয়া আমাৰ হেপীক দিছোঁ প্ৰথমতেই পায়স খাবলৈ। তাৰপাছত এতিয়া আমিও খাই লওঁ। মই যিহেতু গোটেই দিনটো ব্ৰতত আছোঁ, এতিয়া ব্ৰত ভাঙোঁ। আৰু আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিল। আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, আকৌ নতুন এটা ভিডিঅ'ত লগ পাম।